যেতিয়া সৰু আছিলো তেতিয়া মায়ে আমাক এনেকে খুৱাইছিলে ভীমকল তাৰ পিছত আকৌ উখৰা চাউলৰ যেটো পিঠাগুৰি হয় ন এনেকে কৰাই গুড়া বুলি কওঁ আমি গাঁৱলীয়া ভাষাত আৰু তেনেকে গাখীৰ দি এনেকে লাৰু বনাই পেলাই আমাক খুৱাইছিলে আৰু খুব ভাল লাগে খাই তেতিয়া একদম সৰু কালৰ স্মৃতি কিছুমানলে মনত পৰি গল আজি মানে তেনেকে মায়ে কালি মানে খুদিছিলে এনেকে উখৰা চাউলৰ পিঠাগুৰি এনেকে কৰাই গুড়া বুলি কয় যেটো তাৰ পিছত আৰু এনেকে ভীমকল দেখাবলো মাইক কলো মা আজি বস্তু এটা বনাম মায়ে কৈছে কি মোলো চাই থাককছো তাৰ পিছত আৰু এনেকে গাখীৰ ভীমকল আৰু মানে গুটিটো এৰাই লৈছে ভীমকলৰ তাৰপিছত আৰু এনেকে পিঠাগুৰিটো দি ধুনীয়াকে খানি পেলাই লাৰু বনাইছো আৰু মা মানে চাউল জাৰি আছিলে মাকো খাবলৈ কলো আৰু মই খাইছো খাই কিন্তু বিৰাট টেষ্টি লাগিল একদম সৰু কালৰলে মনত পৰি গল আৰু মাহঁতলে মনত পৰি গল তাৰ পিছত এফালে একো গোন্ধ লৈ আছে মই দুপৰীয়া সাজৰ বাবে ধুনীয়াকে আৰু মানে ইমান গৰম পৰিছে নহয় আজি আপোনালোকৰ ফালে গৰম কেনেকুৱা জনাবচোন আজি বহুত গৰম পৰিছে তাৰ পিছত আৰু এয়া মই পাকঘৰত সোমালো একদম পুৰা মাই ফালে চাউল জাৰি আছে যে মই আকৌ পাকঘৰত যা যোগাৰ চলাই আছো সেইফালে মই ভেন্দি আলু ভাজি আছো ইমান গোন্ধ ওলালে মছলা গোন্ধটোত মানে ভেন্দি গ্ৰেভি বনাইছিলো ভাল লাগিল সেইকাৰণে গোন্ধ লৈ আছো আৰু এইফালে মই ৰঙালাও কাটি আছো ৰঙালাও অলপমান বেচন দি ফ্ৰাই কৰি